যি নেডাৰ যিহেতু আহ্বায়ক অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা তেওঁ আজি অৰুণাচল মেঘালয়ত এইবিলাক অঞ্চলত কওকচোন যে গৰু মাংস বন্ধ কৰি দিম। কাৰণ ইয়াত মুছলমান আছেতো, ইয়াততো মুছলমান আছে, ভাৰতত মুছলমান আছে কাৰণেই RSSৰ খাতা খুলি আজি বিজেপি 3বাৰ নহয় 4বাৰ গভৰ্ণমেণ্ট হৈছে। অটল বিহাৰী বাজপেয়ীৰ দিনত এটা গভৰ্ণমেণ্ট হৈছিল, এবাৰ নহয় 2বাৰ 3বাৰ হৈছিল, কিন্তু এনেকুৱা অৱস্থাৰ সৃষ্টি হোৱা নাছিল। এতিয়া মোদী ডাঙৰীয়াৰ দিনত 3বাৰ গভৰ্ণমেণ্ট হ'লতো, অসমত 2বাৰ হ'ল, কিন্তু সোণোৱাল চাহাবৰ দিনত যিটো অৱস্থা নাছিল, আজি হেমন্ত বিশ্ব শৰ্মাৰ দিনতো এইটো গো হত্যা লৈ মানে এইটো আমাৰ খাদ্য। ভাৰতবৰ্ষৰ সংবিধান চেঞ্জ হোৱা নাই, এতিয়ালৈকে ধৰ্ম নিৰপেক্ষতা তাত আছে। ভাৰতৰ সংবিধানত এতিয়াও ধৰ্ম নিৰপেক্ষতা শব্দটো মানে ৰৈ আছে, এতিয়া উঠাই দিব পৰা নাই। বিজেপিয়ে চেষ্টা কৰি আছে যে ধৰ্ম নিৰপেক্ষতা উঠাই দিম। তাৰমানে বিজেপিৰ কথাটো হ'ল যে আজি ভাৰতবৰ্ষত মুছলমান আছিল কাৰণেই RSSে বিজেপিৰ নামত খাতাটো খুলিব পাৰিছে আৰু কেইবাবাৰো গভৰ্ণমেণ্ট কৰিব পাৰিছে। আৰু অসমতো 2বাৰ গভৰ্ণমেণ্ট হৈছে আৰু 3বাৰ কেনেকৈ গভৰ্ণমেণ্ট হ'ব লাগে তাৰ কাৰণে যিটো ষ্ট্ৰেটেজি ল'ব লাগে এইটো বৰ্তমান মুখ্যমন্ত্ৰীয়ে লৈ আছে। কিন্তু আমি অলপ মুছলমানসকল সজাগ হ'ব লাগে, সাৱধান হ'ব লাগে, ঐক্যবদ্ধ হ'ব লাগে। গৰু মাংস নাখালে কি হ'ব আমাৰ? গৰুৰ মাংস যদি আমি নাখাওঁ কি ক্ষতিটো আমাৰ হৈ যাব? অন্যান্য সম্প্ৰদায়ৰ মানুহে, অসমীয়া হিন্দু মানুহে যে নাখায়, আজি ধৰক বেংগলী হিন্দু মানুহে যে নাখায়, আৰু জৈন মানুহে নাখায়, বুদ্ধিষ্ট মানুহৰ দৰত নাখায়, সিহঁতে চলি আছে নহয়। গতিকে আমি গৰুৰ মাংসটো খোৱা বন্ধ কৰি দিলে দেখা যাব নে আন্দোলনটো ক'ত হয়। উজনি সময়ৰ পৰা গৰু হাজাৰে হাজাৰে গৰু নামলৈ এৰি দিব লাগিব। কাৰণ গৰুৰ ব্যৱসায়টো, গৰু উৎপাদনটো আমাৰ মুছলমানে নকৰে, মুছলমানে খায়, গৰুৰ ব্যৱসায় কৰে, কিন্তু উৎপাদন যিসকলে কৰে সেইসকল মানুহ বহি নাথাকে। আন্দোলনটো সিফালৰ পৰা হ'ব লাগিব। গতিকে মই অসমৰ সকলো মুছলমানক এটা আহ্বান জনাম, অনুৰোধ জনাম যে আপোনালোকে অন্তত ছমাহমান গৰু খোৱা বন্ধ কৰি দিয়ক আৰু আপোনালোকে গৰুৰ ব্যৱসায় বন্ধ কৰক। আজি আগৰৰ ব্যৱসায়ত কোনো হাত দিয়া নাই। আজি গৰুৰ ব্যৱসায়ত, মাছৰ ব্যৱসায়ত য'ত মিয়া মুছলমান আছে তাতেই সেই ব্যৱসায় বাণিজ্যবিলাকৰ কথা হাত দিয়া হৈছে। গতিকে এতিয়া মানে গৰুৰ মাংস লৈ যিটো ৰাজনীতি চলি আছে, আকৌ এতিয়া আন্দোলন ক'ত গৈছেগৈ? এতিয়া গৰু চুৰত গৈছেগৈ। গৰুৰ মাংসত আন্দোলন কৰোঁতে কৰোঁতে গৰু চুৰত গুচি গ'ল। ওপৰৰ এটা সিদ্ধান্ত আছে, অহাবাৰ নিৰ্বাচনত কি হয় অসমত আমি নাজানো, কিন্তু অসমীয়া মানুহে যদি বেয়া পায়, আহোম মানুহে যদি বেয়া পায়, অন্য দলক ভোট দিয়ে, তেতিয়া ইয়াত গভৰ্ণমেণ্ট চেঞ্জ হ'ব। নহ'লে আমাৰ মুছলমানৰ ভোটৰ ওপৰত এইটো গভৰ্ণমেণ্ট নহয়। ভাৰতবৰ্ষত 3বাৰ গভৰ্ণমেণ্ট হৈছে, তাত এজনো মুছলমান প্ৰতিনিধি নাই, এজনো মুছলমান পাৰ্লামেণ্টৰ মেম্বাৰ নাই। অসমত 2বাৰ গভৰ্ণমেণ্ট হৈছে, এবাৰ এজন মুছলমান আছিল, এতিয়া মুছলমানবিহীন গভৰ্ণমেণ্ট এটা। গতিকে ইহঁতৰ যিটো ইচ্ছা যাব সেইটোৱে কৰিব। প্ৰি ইণ্ডিপেণ্ডেণ্ট এণ্ড আফটাৰ ইণ্ডিপেণ্ডেণ্ট এই দেশখনত যেতিয়া ব্ৰিটিছে ৰাজত্ব কৰিছিল তেতিয়াও এনেকুৱা আইন প্ৰণয়ন কৰিব পৰা নাই যে গৰু মাংস হোটেলত বন্ধ। আফটাৰ ইণ্ডিপেণ্ডেণ্ট কিমান চিফ মিনিষ্টাৰ আহিছে আৰু কিমান চিফ মিনিষ্টাৰ গৈছে। জনতাৰ নামতো চিফ মিনিষ্টাৰ গোলোক বৰবৰা হৈছে, বাকী সময়ত বেছিভাগ প্ৰফুল্ল মহন্ত ডাঙৰীয়া 2বাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছে অসম গণ পৰিষদৰ নামত। কিন্তু আজি যিটো অৱস্থা চলি আছে এইটো কোনো গভৰ্ণমেণ্টৰ দিনত চলা নাই। এইটো আমি সহ্য কৰিব লাগিব ধৈৰ্য সহকাৰে। কিন্তু মই অনুৰোধ কৰিম, সদৌ মই অনুৰোধ কৰিম অসমৰ মুছলমানক, আপোনালোকে অন্তত গৰুৰ মাংসটো হোটেলত দূৰৰ কথা এনেই অভ্যাস কৰা। মই চেষ্টা কৰিম এই গৰুৰ মাংস যে আৰু খাব নালাগে, কিন্তু কুৰবানীৰ সময়ত যিটো হ'ব সেইটো বেলেগ কথা। ধুবুৰী পাৰ্লামেণ্টৰ মেম্বাৰে কি কৰে, কিয় প্ৰতিবাদ নকৰে? এইটো চুৰি কৰি গৰু কুৰবানী দিয়ে নেকি মুছলমানে? ক'ত পাইছে এই কথা? ক'লেই হ'ব নেকি? মুখেদি যি আহে সেইটোৱে কৈ দিব লাগিব? চুৰি কৰি গৰু কুৰবানী কোনোবাই দিব? কোনো মুছলমানে? মুছলমান ইমান বেজ্জতি কমিউনিটি হোৱা নাই, ইমান অপমানজনক কমিউনিটি হোৱা নাই। চুৰি কৰি গৰু কিয় কুৰবানী দিব? চুৰি গৰু কুৰবানী দিলে নহ'ব নহয়। এইটো হক হালাল পইচাৰে গৰু কুৰবানী দিব লাগিব। ইছলাম ধৰ্মত এনেকুৱা কথা নাই যে গৰুটো খাবই লাগিব, গৰু নাখালেও আমি চলিব পাৰিম, কিন্তু এইটো জায়েজ। গৰু খোৱাটো জায়েজ, মানে আপোনাৰ খাচী খোৱাটো জায়েজ। সি কৈছে ইছলামক খতম কৰি দিম, ইছলামটো খতম কৰি দিয়া। মই মুছলমানক বেয়া পাওঁৱেই, এনেকুৱা কথা। অসমৰ গোপীবৰ্ধনৰ পৰা আৰম্ভ কৰি এই আপোনাৰ সোণোৱাল চাহাবলৈকে যিমান মুখ্যমন্ত্ৰী হৈছে, কোনো এজন মুখ্যমন্ত্ৰী আজি অসমত কৈছে নেকি মই মুছলমানক বেয়া পাওঁৱেই, মই ইছলামক মানে খতম কৰি দিব বিচাৰোঁ? এনেকুৱা কথাটো কোৱা নাই। কোনো মুখ্যমন্ত্ৰীতো গো হত্যা বন্ধ কৰা নাই,
কোনো মুখ্যমন্ত্ৰী মুছলমানৰ খাদ্যত হাত দিয়া নাই, কোনো মুখ্যমন্ত্ৰীৰ দিনত হোটেলত মানে হেৰি কৰে বন্ধা নাই। এইটো তেখেতে দেখুৱাইছে যে তেখেততকৈ ডাঙৰ RSS নাই। তেখেতটো 13 বছৰ কাল তৰুণ গগৈৰ লগত আছিলে, তেখেতে 13 বছৰ কাল কংগ্ৰেছৰ লগত আছিলে। কংগ্ৰেছত থাকি তেখেতে যিটো ৰেজাল্ট দি গৈছে এইটো এতিয়া কাৰ্যকৰী কৰি আছে। এতিয়া কংগ্ৰেছত থাকি 13 বছৰ এটা বৰ অভিজ্ঞতা লৈ গৈছে, এতিয়া বিজেপিত হৈছে, এতিয়া RSSৰ এটা ডাঙৰ নেতা হ'ব বিচাৰিছে। গতিকে যিমানেই মুছলমানক অত্যাচাৰ কৰিব সিমানেই ভাবিছে তাৰ গ্ৰাফটো ওপৰলৈ যাব। কিন্তু ওপৰৱালাৰ সিদ্ধান্ত মনত ৰখা ভাল। তাৰ কি সময়ত দুৰ্গতি নামি আহিব, কেতিয়া আহিব এইটো আমি নাজানো, এইটো স্বয়ং আল্লাহে জানে। কোনোবাই ইয়াতকৈ আৰু বেছি কোন ওপৰত উঠিব। অসমৰ মুখ্যমন্ত্ৰী হৈ গৈছে আৰু তাৰপিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লেহে বেলেগ চকী পাব। গতিকে অসমত এইটো তেখেতে যিটো কৰি আছে এইটো তেখেতে মানে এনেকুৱা দেখুৱাব বিচাৰিছে যে মোতকৈ মানে ডাঙৰ RSS আৰু অসমৰ ভিতৰত নাই। ৰকিবুল হুছেইনে খুব ডাঙৰ ডাঙৰ বক্তৃতা মাৰিছিল যে মই 50টা হেমন্ত আহিলে মই ভয় নকৰোঁ। এতিয়া কিয় প্ৰতিবাদ কৰিব নাযায়? নিৰ্বাচনৰ সময়ত সেই কথা কিয় ক'ব লাগে যে 50টা হেমন্ত বিশ্ব শৰ্মা আহিলে মই ভয় নকৰোঁ? সেইবিলাক কৈ উত্তেজিত কৰি ভোট লৈ 10 লাখ ভোটত জিকি গৈছে। এতিয়া তাত থিয় নহয় কিয়? মই যদি তেনেকুৱা কথা কৈ পাৰ্লামেণ্টত গ'লো হয়, মই আজি এই উচ্ছজিত মানুহৰ সন্মুখত কিয় নহয় মোৰ বুকুত আগতে গুলি মাৰিব লাগিব, পিছত সেই মানুহবিলাকে উচ্ছেদ কৰিব পাৰিলে হয়। কিন্তু আজি কিয় নাযায়? যিবিলাক উচ্ছেদ জেগা হয় আজি ৰকিবুল হুছেইন কিয় নাযায়? খেলটো চলি আছে বেলেগ জেগাত, অত্যাচাৰ হৈ আছে আমাৰ মানুহ। আজি গো হত্যাৰ কথা আজি নাহিলে হয়। তেতিয়া হেমন্ত বিশ্ব শৰ্মাৰ লগত 55টা MLA আছিল কংগ্ৰেছৰ দিনত, সেইকে 45টামান MLA আছিল এই মুছলমান কেইটা আছিল তৰুণ গগৈৰ লগত। এতিয়াতো অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা হ'লে হয়। আৰু এই চামাগুৰিত তেতিয়া আহিছিল, কি বেইজ্জতি কৰিছিল, তাৰ প্ৰতিশোধ ল'বনে নাই? লৈ আছে, মনত ৰাখক, ল'বই। গতিকে আমি সংখ্যালঘু মানুহসকলে মই সদহত এটা আহ্বান কৰিম, অহা নিৰ্বাচনত প্ৰত্যেকটো সমষ্টিৰ পৰা দল বলৰ কথা মই কোৱা নাই। এনেকুৱা ব্যক্তি বিধানসভালৈ পঠাক যিসকলে আইন বনাব পাৰে, আইন সংশোধন কৰাৰ ব্যৱস্থা কৰিব লাগে, যিসকলে আইন কেনেকৈ প্ৰণয়ন কৰে সেই কাম কৰিব পাৰে, যিসকলে আইন সংশোধন কৰাৰ কামত সহায় কৰিব পাৰে, যিসকলে সংশোধন কৰাৰ ক্ষমতা পাৰে আৰু আইন আৰু বিল কেনেকৈ উত্থাপন কৰে এইবিলাক কথা জানি শুনি সেইবিলাক মানুহক বিধানসভালৈ পঠাক। কি হয় হ'ব অহা নিৰ্বাচনত কাৰ গভৰ্ণমেণ্ট হয় নাজানো, 10টামান মানুহ মুছলমান মানুহ তাত বিধানসভাত আপোনালোকে অসমৰ মিয়া মুছলমানে সোমাই দিয়ক, তাত সোমাই দিয়ক। UDFত 2-4টা বিধায়ক আছে, কংগ্ৰেছতো 2-এজন আছে, কিন্তু আৰু যথেষ্ট সংখ্যক মানুহ 25টা যদি MLA হয়, বিভিন্ন দলৰ পৰা মই কোৱা নাই, দৰকাৰ হ'লে ইণ্ডিপেণ্ডেণ্ট পঠিয়াই দিয়ক। যিসকল মানুহৰ সেইবিলাক যোগ্যতা আছে তাতে প্ৰতিবাদ কৰিব লাগিব। তাত ফ্ৰণ্ট টু ফ্ৰণ্ট, ফেচ টু ফেচ মোকাবিলা কৰিব পৰা যিসকলৰ কেপাচিটি আছে